1 লাখ টকাৰ সাহায্য দিব ডুবাইৰ ইমাম আব্দুৰ ৰহমান ৰায়হানী। তেওঁ হ'ল বৰপেটা হাউলি জিলা। কিন্তু সাহায্যটো কাৰ হাতত দিব, কেতিয়া দিব, কেনেদৰে দিব সেইটো মোক কোৱা নাই। মাত্ৰ জনালে 1 লাখ টকা নাজিৰাৰ বাবে তেওঁ সাহায্য দিব। ভিডিঅ'টো চাওকচোন আপোনালোকে প্ৰথমে। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। মই আব্দুৰ ৰহমান ৰায়হানী সংযুক্ত আৰব আমিৰাতৰ পৰা। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আচলতে যোৱাকালি আমাৰ উজনি অসমৰ কিছুমান ঠাইৰ য'ত বানত ক্ষতিগ্ৰস্ত হৈছে, বিশেষকৈ শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলসমূহৰ ভিডিঅ' চাই অতিকৈ মৰ্মাহত হৈছোঁ, আৱেগিক হৈ পৰিছোঁ। মানুহৰ লগত জীৱ জন্তুৰ যি অৱস্থা, আল্লাহ তালাৰ ওচৰত দোৱা কৰিছোঁ, আল্লাহ তালাই সকলোকে কুশলে ৰাখক, সকলোকে এই বিপদৰ সময়ত ধৈৰ্য ধাৰণ কৰাৰ শক্তি দান কৰক, এয়াই মানে মোৰ কামনা। লগতে বহুতক দেখিছোঁ, বহুত মানুহে মানুহৰ কাষত থিয় দিছে। সুস্থ মানুহবোৰ ক্ষতিগ্ৰস্ত মানুহৰ কাষত থিয় দিব লাগে এই বিপদৰ সময়ত, এয়াই সময়ৰ আহ্বান। লগতে মই ইনশাআল্লাহ তাআলা মোৰ ব্যক্তিগত ফাণ্ডৰ পৰা মই 1 লাখ টকাৰ অনুদান আগবঢ়াম বুলি মই প্ৰতিশ্ৰুতি দিলোঁ। আল্লাহ তাআলাই আমাৰ সকলোকে সুস্থ ৰাখক। প্ৰথম অৱস্থাত মই 1 লাখ টকা দিম ইনশাআল্লাহ। আগন্তুক দিনত ইনশাআল্লাহ নেক্সট পৰ্যায়ত কি দিয়া যায় মই ইনশাআল্লাহ চেষ্টা কৰিম। ভালে থাকিব সকলোকে। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। মই 26 জুলাই তাৰিখে আজমল ফাউণ্ডেশ্যনৰ পৰা আমাৰ নাজিৰাবাসীয়ে সাহায্য নাই পোৱা বুলি এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো বনোৱাৰ পাছতে তেওঁ মোৰ লগত যোগাযোগ কৰে, আব্দুল ৰহমান ৰায়হানী নামৰ ইমামজনে, যিজনে ডুবাইত থাকে, মোৰ লগত যোগাযোগ কৰে। আৰু কালি 27 তাৰিখৰ দিনা তেওঁ মোলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিলে আৰু ভিডিঅ' যোগেৰে জনালে যে তেওঁ 1 লাখ টকা সাহায্য নাজিৰাবাসীক দিব। কিন্তু মোক এতিয়ালৈকে জনোৱা নাই কাক দিব, কেনেকৈ দিব, কিদৰে দিব সেইটো। যেতিয়াই তেওঁ মোক জনাব মই আপোনালোকক জনাই যাম।